বন্ধুসকল মই আছো বৰ্তমান আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ মহিলা শহীদ কনকলতা বৰুৱাৰ ঘৰত আছো। আপোনালোকে দেখিছে এয়া হৈছে কনকলতা বৰুৱা। আমি যেতিয়া সৰু হৈ আছিলো আমাৰ পাঠ্যক্ৰমত আছিল মই হম কনকলতা, প্ৰাণ বলি দিম উধাৰি আনিম দেশৰ স্বাধীনতা, মই হম কনকলতা। আৰু এইখন আজি ঐতিহ্যমণ্ডিত ঘৰত আছো, যিখন ঘৰ হ'বলৈ গৈ আছে এটা হেৰিটেজ বিল্ডিং। আৰু সেই মহান শহীদ কনকলতা বৰুৱাৰে ভতিজা অভিজিত বৰুৱা দা আছে। নমস্কাৰ জনাইছো। তেখেত হ'ল অভিজিত বৰুৱা। আৰু আপোনালোকে মোৰ হাতত এটা পিতলৰ গ্লাছ দেখিছে, এইটো ব্যৱহাৰ কৰিছিল তেখেতে আৰু তেখেতৰ নিজ হাতেৰে বোৱা এখন ৰিহা, যিখন তেওঁ পৰিধানো কৰিছিল। পুৰণা আৰ্হিতে আছে এখন ঘৰ আপোনাৰ 1962 চনত মডিফাই কৰা হৈছিল, যিহেতু আগতে কেঁচা আছিল। তেখেত এইখন ঘৰতে জন্ম হৈছিল আৰু এইখন ঘৰৰ পৰাই তেখেতে ওলাই গৈছিল 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা ৰাতিপুৱা 7 বজাত গহপুৰ থানাৰ অভিমুখে। আৰু প্ৰথম শাৰীতে আছিল মৃত্যু বাহিনীৰ, বিনা দ্বিধাই বিনা ভয়ে আগবাঢ়ি গৈছিল ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিবলৈ। তেনেতে তেখেতক গুলি কৰা হয় আৰু তেখেত হৈ যায় শ্বহীদ।